এটুপি বিশুদ্ধ খোৱা পানীক লৈ হাহাকাৰ বোকাখাটৰ শিলভেটাবাসী ৰাইজ। কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন আঁচনিৰ জৰিয়তে গোটেই দেশতে যি ঢাক-ঢোল বজাইছে, তেনে সময়ত এইখন অসমতে দেখা গৈছে এখন বিপৰীত ছবি। এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি জনসাধাৰণে হাহাকাৰ কৰি পুখুৰী, খাল, জান-জুৰিৰ পানী খাই জীৱন নিৰ্বাহ কৰিব লগা হৈছে। কেৱল খোৱা পানীকণৰ বাবেই নহয়, পানীৰ সৈতে জড়িত সকলো কাম পুখুৰী আৰু জান-জুৰিৰ পানীৰ পৰাই কৰিব লগা হৈছে। এটা দমকল আছে যদিও সাক্ষী গোপাল। এই সঁচা ছবিখন বোকাখাট সমজিলাৰ। বোকাখাট সমজিলাৰ অধীনৰ মৌমাইকী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ শিলভেটা গাঁৱৰ জনসাধাৰণে বছৰ বছৰ ধৰি পুখুৰী, জান-জুৰিৰ পানী খায়েই জীৱন নিৰ্বাহ কৰিব লগা হৈছে। গাঁওখনতে জল জীৱন আঁচনিৰ এটা পানী যোগান প্ৰকল্পৰ শুভাৰম্ভণিৰ পিছৰে পৰা বিকল হৈ আছে। ঠিকাদাৰৰ নিম্নমানৰ কাম আৰু নিম্নমানৰ কাৰিকৰী সঁজুলি ব্যৱহাৰ কৰাৰ ফলতে আৰম্ভণিৰ পিছৰে পৰা বিকল হৈ আছে বুলি ৰাইজে অভিযোগ কৰিছে। কিন্তু আঁচনিখন পুনৰ কাৰ্যক্ষম কৰিবৰ বাবে কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। কেৱল কমিছনৰ আশাত ঠিকাদাৰেৰে মিলি এনে নিম্নমানৰ কাম কৰাৰো অভিযোগ ৰাইজৰ, যাৰ ফলত পূৰ্বৰ নিয়ম অনুসৰিয়ে পুখুৰী, জান-জুৰিৰ পানী সকলো কামতে ব্যৱহাৰ কৰি জীৱন নিৰ্বাহ কৰিছে শিলভেটা গাঁৱৰ ৰাইজে। আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰ আৰু বিভাগক ৰাইজে আহ্বান জনাইছে। কি মানে ইয়াৰ পানী খাই নেকি? ইয়াৰ পানী খাওঁ ছাৰ। ইয়াৰ পানী কি জেগা এইটো শিলভেটা। কিমান দূৰ পানী বহিল? এতিয়া কিমান দূৰ কিমান দূৰ হ'ব? এইটো জুৰিৰ পৰা পানী ল'ব লাগে চাহ বাগান কাষত। বাগান কাষত লৈ যায়, এতিয়া যাব লাগে বাগান কাষত লৈ এতিয়া আৰু কাম চাম যাব লাগে। পোৱালীকেইটা গাত পা ধুই সিহঁতকতো ধুনীয়াকৈ থ'ব লাগে। সিহঁতক ধুনীয়া পাতি থৈ স্কুলত পঠাব। স্কুল নপঠালেও ক'ব যে মাষ্টৰ ছাৰে কেলৈ স্কুল নপঠায়। এতিয়া পানীৰ কাৰণে দিগদাৰ, খাবলৈ দিগদাৰ, ঘা ধুবলৈ দিগদাৰ। এতিয়া মাখিনি কাম যাব নে স্কুল পঠাব নে গা ধুৱাব নে কি কৰিব? পানীখিনিয়ে দেৰি হৈ যায়। আমাক পানী পালে আমি সোনকালে উঠি কাম কৰিব পাৰোঁ। নাই নাই ছাৰ, ছাপ্লাই পানী নাই। আজি 2 মাহমান হ'ল পানীয়ে নাই। এতিয়া পানীও আহে যিখিনি লেতেৰা, তেতিয়া কাৰ ঘৰত গিৰে, কাৰ ঘৰত নিগিৰে। টিউবৱেলটো মাৰোঁ। টিউবৱেলটো মাৰিলে কিছুমানে মাৰি দিয়ে, কোনোবাই মতা মানুহ যদি আহি যায় ফটকৈ মাৰি দিব, আৰু কিছুমানটো নাহে যদি লাহে ধীৰেকৈ আমি অকণমান 1 ঘণ্টা 1.5 ঘণ্টা লাগি যায় ফটো মাৰোঁতে। কেতিয়াবা নোলায়। আমাক ব্যৱস্থা কৰি দিয়ক যে পানীৰ কাৰণে। আমি পানীৰ কাৰণে সুবিধা কৰিলে আমি চবেই সুবিধা কৰিব পাৰোঁ, পোৱালীকেইটাকো সুবিধা কৰিব পাৰোঁ যে সোনকালে চাফা চিকুণ যাব পাৰে। কেতিয়া স্কুলত যাব ইমান লেতেৰাত আহিছে কেলৈ? পানী নাইতো পোৱালী লেতেৰা হ'বই। তো আমিতো কিবা পাঠা চাঠে কানি কিনি চাফা কৰিতো নোৱাৰোঁ না। আমাৰ পানীহে প্ৰব্লেম। পানী হ'লেতো চবেই হয়। বেমাৰ আজাৰতো হ'বই আৰু কি কৰিবি? আমি জুৰিৰ পানী খাই থাকোঁ। টিউবৱেলৰ পানীটো সদায় সদায় নিব নোৱাৰোঁ নহয়। টিউবৱেলৰ পানী সদায় সদায় মাৰি থাকিলেতো এইফালে আমাৰ কিবাই হ'ব। সেইকাৰণে আৰু জুৰিৰ পানীয়ে লৈ যা, লৈ পেলাই আৰু গাত পাত ধুই এয়া লৈ গৈছোঁ। আৰু এইকেইটা বটোৱাখিনিও এয়া পৰিও যেনে তেনে অৱস্থা। আৰু এতিয়া কপিও আছোঁ, ল'বলৈ লাগে এতিয়া, নল'লেও নহয়। শিলভেটা মৌমাইকী পঞ্চায়ত। ৱাৰ্ড নম্বৰ কিমান? 9 নম্বৰ। 9 নম্বৰ। কি আপোনালোকে ইয়াৰে পানী খায় নেকি? ইয়াৰে পানী খাওঁ। কিমান দূৰৰ পৰা? পানীখন একদম দূৰণিৰ পৰা অহা, আৰু গাঁওখন এয়া দূৰ। পানীটো এনেকুৱা বোকা পথাৰ মাজে মাজে। কি কয় মানে চাপ্লাই পানী নাই নেকি? নাই, চাপ্লাই পানী নাই অহা। টিউবৱেলখন সেয়া অকণমান কষ্ট হয়। টিউবৱেল মৰা কেতিয়াবা উলিয়াই, কেতিয়াবা নহয়। 1 ঘণ্টা 1.5 ঘণ্টা লাগি যায় টিউবৱেল মৰা। গাঁওখন এটাই টিউবৱেল আছে? এখনেই আছে। গোটেই মানুহখিনি তাৰে পৰা পানী খাওঁ। আৰু জুৰিৰ পৰা খাওঁ। বেমাৰটো আৰু কি কৰিব ছাৰ? বেমাৰ হ'লেও এখন পানীটোকে খাই জীয়া থকা হৈছে। উপায় নাই। সেইটোৱে জুৰি পানী। পাহাৰ পৰা ৰাতিপুৱা খুব সোনকালে আহিলে অকণ চাফা পাওঁ। তাৰপৰা দিনত অকণমান দেৰি কৰিলে ঘুগলা হৈ যায় পানীখিনি। ইয়াতে ধুওঁ। ইয়াৰ পানীয়ে খাওঁ। গোটেই কাপোৰে কানি ইয়াতে ধোৱা হয়, পানী খোৱাও ইয়াতে। বেমাৰ আজাৰ নহয় এইটো পানী খালে? বেমাৰটো হয় ছাৰ, কি কৰিব? বেমাৰ হ'লেও আকৌ পানীখিনি আমাৰ সুবিধা নাই নহয়। এইটো কাৰণে সেইটোৱে খোৱা হৈছে।
আপুনি চোৱা চিতা কৰি আছে নেকি চোৱা চিতা চাবচিডি নাইয়ে আৰু বস্তু পানীবিলাকো মটৰ বেয়া নেকি মটৰটো এতিয়া আৱাজ কৰিছে হয় নেকি আগত ঠিকেই চলিছে এতিয়া নচলে মানে মটৰটো এতিয়া চলিব কিমান দিন চলা নাই এইটো এতিয়া 5 মাহ আজি 1 সপ্তাহ বহুত দিন হ'ল 5 মাহ 1 সপ্তাহ হৈ গ'ল নচলা পানী ওলাইছিল নাই প্ৰথমটো পানী ওলাইছে চফা নাই মানে গেলা পানী প্ৰথম চফা হৈছিলে যেতিয়া বাইদেউজনী আহিছিলে যে মনপুৰী নেকি বাইদেউ হয় সেইটো ট্ৰাই কৰিব ল'লে ঠিকে আছে ছেকেণ্ডটো মান 2 সপ্তাহলৈকে চলালৈকে মোৰ পানী গেলা ওলাই ৰাইজে খাব পৰা নাই এতিয়া পানী অকল বাতি কাহি মটৰ চটৰটো ভালেই এইটো কি টেংকিটো ন পানীটো যেনেকৈ থাকিব ন যদি মটৰটো যদি চলা হ'লে আমিতো লাইনটোও বেয়া হৈ আছেতো দিয়াইটো গৈছে তালৈকে ইমানটোকে লগত নামিব পানী তাৰ বাবে বহুত পানী থাকিব 6 জন মানুহ 4 দিন লাগিছে হাত ৰঙা হৈ গৈছে মটৰটো বিচাৰিলে মটৰটোও নিদিলে এইটো ডিজিটো দিছে যে জেনেৰেটৰটো নচলে ডিজিটো তোমাৰ তেল থাকিলে তেলেই নিদিলে ঠিকাদাৰ তেল দিয়া নাই চলিছিল মানে এনে ঝিলকাই দিলে আৰু কিছু কামেই নাই তেল হ'লে ঠিকাদাৰ কি নাম মনোজ ঠাকুৰ মাময়ে ধৰিলে যে মামৰে ধৰিছে আকৌ ইয়াত চাফা হোৱা নাই সেই চাফা কৰিম বুলি ভাবিছোঁ তেতিয়া মানে এই পানীটো চলিয়ে চব চাফা কৰিব পাৰে কিন্তু পানীটো চলিলে মই নিজেই চাফা কৰিম এইটো পাইপটো মামৰে ধৰিলে এই বালিটোকে মামৰেও পেলালোঁ আপুনি বালি খাব পাৰে দিছে হিচাপত দিছে মানে ইয়াত ঠিকা দি দিছে মানে এইটো পকেটৰ পৰা পইচা দি দিছে কি কৰিব টেবলটোও মই দিছোঁ টেবলটো ল'বলৈ দিয়া নাই খালি আচলতে এইটো চিলভেটা গাঁও বোকাখাট মহকুমাৰ মমাখি পঞ্চায়তৰ অন্তৰ্গত আচলতে এই আধুনিক যুগত নলা নৰ্দমা পুখুৰীৰ পানী খাই জীয়াই থাকিব লগা হৈছে মানুহখিনিয়ে ইয়াৰ মূলত হৈছে ঠিকাদাৰৰ 2 নম্বৰী কামৰ এইটো পৰিণাম ইয়াত জেজেমৰ প্ৰজেক্ট আছিলে যিজন ঠিকাদাৰে তেওঁ কাম কৰিলে কামটো কৰাৰ এমাহৰ পিছতে মানে জেজেম আঁচনিটো সম্পূৰ্ণ বন্ধ হৈ গ'ল বিকল হৈ গ'ল আমি ইয়াত ভাবিব পাৰিছোঁ যে তাত যিখিনি মেটেল ব্যৱহাৰ কৰা হ'ল যিখিনি যন্ত্ৰপাতি ব্যৱহাৰ কৰা হ'ল সেইখিনি আচলতে একেবাৰে সাধাৰণ আছিলে বা 2 নম্বৰী আছিলে যাৰ কাৰণে এমাহ হওঁতে এটা কোটি টকীয়া প্ৰজেক্টত কোনো ধৰণৰ ৱাৰেণ্টি নথকা বস্তু ব্যৱহাৰ কৰি তেওঁলোকে জেজেম আঁচনিটো বনোৱাৰ কাৰণে আজি এইটো বন্ধ হৈ গ'ল যাৰ কাৰণে মানুহে আজিৰ আধুনিক যুগত নলা নৰ্দমা আৰু জান জুৰিৰ পানী খাই জীয়াই থাকিব লগা হৈছে মোদীৰ যিটো আচলতে ঘৰে ঘৰে পানী যিটো কথা কৈছিলে সেইটো মানে বিফল হৈছে নেকি ইয়াত জল জীৱন মিছন যিটো মোদীৰ হাৰ ঘৰ জল দিয়াৰ যিটো তেওঁৰ পৰিকল্পনা সেই পৰিকল্পনাটো এচাম ঠিকাদাৰে আৰু নৎসাত কৰিছে তেওঁলোকে কেৱল নিজৰ মানে পইচা কেনেকৈ মুনাফা আদায় কৰিব পাৰি মানে এই গাঁও অঞ্চলত বিশেষকৈ গাঁও অঞ্চলবোৰত আমি বেছিকৈ দেখিবলৈ পাইছোঁ যিজন ঠিকাদাৰে কাম কৰিছে তেওঁ এজন বাগানতে থকা বুলি আমি গম পাইছোঁ কিষাণ ঠাকুৰ ঠিকাদাৰৰ নাম কিষাণ ঠাকুৰ আমি 7 মাহৰ পৰা আমি অভিযোগ পাই আছিলোঁ গাঁওবাসীৰ পৰা যে ইয়াত যিটো পানী ওলায় পানীটো থৈ দিয়াৰ পিছত মানে এদিনৰ পিছতে তাত পোক হৈ যায় বোলে তাত মানে ফিল্টাৰ কৰিবৰ কাৰণে যিবোৰ শিলগুটি বা বালি ব্যৱহাৰ কৰিব লাগে সেইটো তাত দিবলৈ সামৰ্থ্য নাই তো তেনেকুৱা এটা সাধাৰণ ঠিকাদাৰক 2 নম্বৰী ঠিকাদাৰক কিয় মানে চৰকাৰে তেওঁক বা মানে বিভাগীয় কৰ্তৃপক্ষই তেওঁক কাম দিলে গতিকে এজন মনোজ ঠাকুৰ নামৰ ঠিকাদাৰজনক এনেকুৱা ধৰণৰ কাম দিবৰ কাৰণে আমি বাধা প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ আৰু তেওঁৰ যিটো লাইচেঞ্চ সেই লাইচেঞ্চটো তেওঁক কৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ কাৰণ এই এনেকুৱা আজি আধুনিক যুগত যদি মানুহে নলা নৰ্দমা পানী খাব লগা হয় চৰকাৰে দিয়া আঁচনিবোৰ আত্মসাৎ কৰে তো তেওঁ এটা মানে দুখী মানুহ তেওঁ কৰায়ত্ব কৰিব লাগে আচলতে সেই মানুহখিনিকে বিশুদ্ধ খোৱাৰ পৰা বঞ্চিত কৰাৰ তো আচল কালপিতজনেই হ'ল সেই ঠিকাদাৰজন
টিউবৱেল এটা আছে টিউবৱেলটো আছে আপোনালোকে টিউবৱেলটো দেখিছে টিউবৱেলটো মই নিজে মাৰিছিলোঁ 5 মিনিটমান হৈ গ'ল পানী ওলাবই নোৱাৰিলোঁ যিটো জাম ইয়াৰ পৰা যে পানী মানে ওলাই খোৱা মানে 1 ঘণ্টাতকৈ বেছি লাগিব যাৰ কাৰণে মানুহখিনি উপায়হীন হয় এই মানে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ গাঁৱৰ পৰা গৈ পেলাই এই জুৰিৰ পৰা পুখুৰীৰ পৰা এই গেলা পানী সোপা আনি গৰম কৰি খাব লগা হৈছে উপায় নাই পানী নাখালে জীয়াই কেনেকৈ থাকিব পানী এইখিনি এৰিয়াত মানুহ মুঠতে কোৱা মতে 50 ঘৰ আছে আৰু ইয়াৰ পৰা অলপ আগত আছে এটা লাইন তাত তোমাৰ 300-400মান মানুহ হ'ব তো এই গোটেই মানুহখিনিক এটা জেজেম আঁচনি দিছে যে আঁচনিটোৰ পৰা মানুহ উপকৃত হ'ব পৰা নাই আঁচনিটো একেবাৰে মানে বিকল অৱস্থাত আছে চৰকাৰক আমি আহ্বান জনাইছোঁ যে এনেকুৱা 2 নম্বৰী ঠিকাদাৰক কাম দিব নালাগে আৰু তাৎক্ষণিকভাৱে এই গাঁওখিনিৰ মানুহে বিশুদ্ধ খোৱা পানী যাতে খাব পাৰে তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই সৰজমিন তদন্ত কৰি মানুহখিনিক তাৎক্ষণিকভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগে বিশুদ্ধ খোৱা পানী নিউজ ডেস্ক ৰিপৰ্ট KNN বোকাখাত লাইভ